বৈষ্ণবে হরি নাম গাইছে রাম নামৰ মালা সে গাথি জানিছো বৈকুণ্ঠ পুৰী বোলোৱে বৈকুণ্ঠ পুৰী ৰাম বোলা মুখে হৰি বোলা মুখে রাম বোলা মুখে হরি বোলা মুখে বোলা হে সভাসদ নেৰিবা হৰিৰ কীৰ্তন নেৰিবা হৰিৰ কীৰ্তন নারায়ণ দেবী 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 অকলে অকলে গভীৰ চিন্তাতে মগ্ন অন্যদিনা বৈকুণ্ঠলৈ আহিল লক্ষ্মী নাৰায়ণৰে যুগল চৰণ মোৰ হয় দৰিখনে পিছে আজি তাৰ পৰাহে বঞ্চিত হ'ব লগা হ'ল দেৱী আপুনি ঠিকে ভাবিছে দেউৰীখি আজি কিন্তু প্ৰথমে বৈকুণ্ঠ পুৰী প্ৰভু বিহীন কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ নাথাকে কিন্তু আজিহে তাৰ ব্যতিক্ৰম হ'ল দেউৰীখি প্ৰলয় মহাপ্ৰলয় দেৱী মহাপ্ৰলয় কেইদিনমানৰ পাছতেই বোলে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানীয়াই পানী পানীয়াই পানী পানীয়াই পানী হ'ব দেৱী মই দেখোন একো কথা গমকে নাপাওঁ দেউৰী আপুনি বাৰু প্ৰভুক ক'ৰবাত লগ পাইছিল নেকি প্ৰভুকে প্ৰভুকে সেইটো ক'বলৈ আহিছো দেৱী কওক দেউৰী গৈছিলো মই কৈলাশ ধামলৈ তাত গৈ দেখিলো দেৱী দেখিলে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ তিনিওজন একেবাৰে গুপ্ত আলোচনাতে মগ্ন দেৱী আৰু তাতে সভা সুন্দৰকৈ শুৱনি কৰিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্য পাৰ্বতীয়ে দেৱী মহাপ্ৰলয়ত কোনে কি দায়িত্ব গ্ৰহণ কৰিব ভাগ বতৰা কৰি পেলালে এই কথা সঁচানে দেৱৰীখি অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ মই গৈ পোৱাৰ লগে লগে মহাদেৱে এই টুটুকিয়াটো আহিছে বুলি এটিকিং কৰিলে দেৱী আৰু মই পোনে 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 আহি বৈকুণ্ঠ পালোহি দেৱী দেৱৰীখি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে পৃথিৱী ধ্বংস হ'ব তাৰ আলোচনা চলিছে গোপনে অথচ মই গমকে নাপাওঁ দেৱৰীখি মই ভীষণভাৱে অপমানিত হ'লো দেৱৰীখি মই ভীষণভাৱে অপমানিত হ'লো আৰু এটি কথা দেৱী কওক দেৱৰীখি এই মহাপ্ৰলয়ত কোনে কি দায়িত্ব গ্ৰহণ কৰিব নাৰায়ণে প্ৰদান কৰিছে দায়িত্ব বেদাংগসমূহ সংগ্ৰহ কৰি ৰাখিবৰ বাবে দায়িত্ব প্ৰদান কৰিছে দেৱী মোক ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু এই জীৱ জন্তুসমূহ সংগ্ৰহ কৰি ৰাখিবলৈ দায়িত্ব প্ৰদান কৰিছে দেৱী আমাক মোক নহয় কাক দেৱৰীখি শিৱৰ ভাৰ্যা
পাৰ্বতী পাৰ্বতী দায়িত্ব লাভ কৰি দুয়োগৰাকীৰ যিহে আনন্দ দেৱী, তুমি থকা হলে তাত তুমি থকা হলে তুমিও আনন্দৰ সমভাগী হ'ব পাৰিলাহেঁতেন। নুশুনাবা দেৱৰ্ষী তেনেবোৰ গুপ্ত কাহিনী। প্ৰভুৱে আজি এই কথা কিয় গোপতে ৰাখিলে? মই কি তেওঁৰ পত্নী নহয়? নাৰী লাস্যময়, নাৰী হাস্যময়। সময়ত নাৰীয়ে ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি। মোৰ অবিহনে কি প্ৰভুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব? মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰ্ষী, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। নাজানো দেৱী, কিয় বা নাৰায়ণে তোমাক প্ৰত্যাখ্যান কৰি এই সৃষ্টিতে নতুন সৃষ্টিৰ পাতনি মেলিব বিচাৰিছে দেৱী। দেৱৰ্ষী, সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম। প্ৰভুৱে বুজিব লক্ষ্মী কবল লাভ কৰা পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে। নাই দেৱী, চোৱা মৰ্ত্যৰ মানৱ, দেৱী, চোৱা স্বৰ্গৰ দেৱতা মণ্ডলী, দেৱী, চাই লোৱা পাতালৰ বাসুকী। দেৱী, নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? দেৱী, নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? নাই দেৱী, শান্ত হোৱা দেৱী, তুমি তেনে কাৰ্য কৰিলে আমি দুয়ো মৰ্ত্যলৈ খহি পৰিব লাগিব দেৱী। শান্ত হোৱা দেৱী। দেৱী, এবাৰ মই যি কাৰ্যলৈ মনস্থ কৰিলো দেৱী, তাৰ পৰা মই নহওঁ বিচলিত। দেৱী, নাৰী হিংসা পৰায়ণ, নাৰী হিংসা পৰায়ণ। দেৱী, প্ৰভুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিম। শান্ত হোৱা দেৱী, প্ৰভুৰ সমগ্ৰ সৃষ্টি মই শান্ত হোৱা। নাই দেৱী, শান্ত হোৱা। প্ৰভুৰ সমগ্ৰ সৃষ্টি নাই দেৱী, প্ৰভুৰ সমগ্ৰ সৃষ্টি মই শান্ত হোৱা দেৱী, প্ৰভুৰ সমগ্ৰ শান্ত হোৱা দেৱী, প্ৰভুৰ সমগ্ৰ সৃষ্টি মই ৰক্ষা কৰা প্ৰভু। কৰিম।